সমস্যাৰে জৰ্জৰিত তামুলপুৰ বৰবালিচিহা বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জমৰ যন্ত্ৰণা ভোগ কৰি অহা এই গাঁওখনৰ একাংশ সচেতন ৰাইজে অভিযোগ কৰিছে যে বৰখাটৰ পৰা তেবি তোলালৈ যোৱা গড়কাপ্তানি পথটোৱে বৰ্তমান বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগতে ব্যৱসায় বাণিজ্য জড়িত লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আনকি নিশা চিকিৎসালয়লৈ ৰোগীক নিবলৈ পথছোৱাৰে নাহে এম্বুলেন্স, যাৰ বাবে ৰোগীক ঠেলা চাইকেল আদিৰে নিব লাগে চিকিৎসালয়লৈ। ৰাস্তা পদূলিৰ পৰা বহুত অসুবিধাত আমি চলি আছোঁ। তাৰমানে কেনে নহয়, আমাৰ ল'ৰা এজন কলেজত পঢ়ি আছে, এজন নহয় আছে ল'ৰা ভালো কেইজন কলেজত পঢ়ি আছে। তাৰ পৰা ইয়াৰ পৰা গাড়ী যাব লাগিলেও 2 কিলো 3 কিলোমিটাৰ দূৰত যাব লাগে। তাৰ পৰা আকৌ এই দলং পাৰ হওঁতে নদী পাৰ হওঁতে গাড়ী নাপায়। তাৰ পৰা আমি আকৌ বাহিৰা জেগাত ৰুমো ৰাখি দিব নোৱাৰোঁ। বহুত কলেজ স্কুল এনেকৈ ক্ষতি যাই থাকে আমাৰ ল'ৰা ছোৱালীবিলাকৰ। তাৰ পৰা যায় আকৌ হৈছে কি, এই যিবিলাক গাড়ী আহিব নোৱাৰাৰ কাৰণে আমাৰ এই মহিলাবিলাকৰ যিটো নেকি সন্তান জন্ম দিবাৰ হয়, তেতিয়া মানে আমি মেডিকেল যায়ে নাপায়, আমাৰ আধা ৰাস্তাতে সন্তান জন্ম পাই যায় ঠেলাত, আৰু এনেকৈ বা ভাৰ কৰি নিওঁতে এনেকৈ বহুত অসুবিধাত আমি পৰি আছোঁ। আমাৰ এনেকুৱা ছোৱালী ল'ৰা আছে এতিয়া বৰ্তমান, আমি দেখাই দিব পাৰোঁ এই ল'ৰা ছোৱালীবিলাক স্কুলত গৈছে এতিয়া। তাৰ পৰা যায় এই কলেজত যোৱা ল'ৰাবিলাকে আৰু জোতা খুলিব লাগিল আৰু এইপিনে লংপেণ্ট খুলিব লাগিল। বহুত কষ্টত তাৰমানে আমি পাৰ কৰি দেউতাক মায়েকে কাম বন ক্ষতি কৰি পিনে পাৰ কৰি থৈ আহিব লাগে নদীবিলাক। আমি এইখিনি এতিয়া বহুত কষ্ট পাই আছোঁ। এইখিনি আমাৰ ইয়াতে জন্ম লোৱাটোৱেই ভুল হ'ল না আমি ইয়াতে বসবাস কৰাটোৱেই ভুল হ'ল, এইখিনি তাৰমানে আমাক চৰকাৰে বিবেচনা কৰি দিব লাগে আৰু। আনহাতে বাল্টি নদীত পকী দলং নথকাৰ বাবে ৰাইজে বছৰ বছৰ ধৰি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছে। বাৰিষা সময়ত এই বাঁহৰ দলঙেৰে অতি বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হয় ৰাইজে। তাৰ সমস্যাটো আমাৰ বহুত সমস্যা। এইটো ৰাস্তাইদি আপ ডাউন কৰা মানুহবিলাকৰ বিৰাট অসুবিধা। এই ৰাস্তাইদি বহুত দূৰৰ পৰা মানুহ আহে, আমাৰ সেই বেলবাৰীৰ পৰা আৰু কচুকাটাৰ পৰা এনেকুৱা মানুহ এই ৰাস্তাইদি আপ ডাউন কৰে। আজি 30 বছৰে সিহঁতে এই ৰাস্তাত মানে চৰকাৰী কোনো পদ্ধতি আমাক চোৱা নাই। আমি যি হ'লেও আমাৰ দেউতাহঁত থাকোঁতেও এই ৰাস্তাত তাৰমানে চৰকাৰৰ তাতে কিবা দাবী কৰিছিল, চৰকাৰ কোনোদিনো আহি নাপালাক। এই ৰাস্তাৰ ব্যৱস্থাখিনি এতিয়ালৈকে চোৱা নাই। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়িব যাব লাগিলে সেই লাওপাৰা এম ই স্কুলত যায়, তামোলপুৰ হৈ ঘূৰি আহিব লাগে, বা এই কচু কাটা হৈ ঘূৰি আহিব লাগে। সেইকাৰণে আমাৰ এই ৰাস্তাটো বিৰাট অসুবিধা। আমি হাজিৰা কামলা কৰা মানুহ কেতিয়াবা নাগৰিজুলিত যাব লাগিলে বাগানত যাওঁ, আমি বাৰিষাত এই ৰাস্তাইদি যাব নোৱাৰোঁ। এই ৰাস্তাইদি গ'লে বিৰাট অসুবিধা। আমিও সেই কচুবাৰী হৈ ঘূৰি আহিব লাগে। এতিয়া আমাক কোম্পানীৰ পৰা এখন গাড়ী দিছে, গাড়ীও যাবৰ সুবিধা নাই। এই গাড়ীখনো সেই কচুবাৰী হৈ ঘূৰি আহি যায় নাগৰিজুলি বাগানত যায়। বিৰাট সমস্যা হৈছে এই ৰাস্তাত। ৰাস্তাটো তাৰমানে আমাৰ এই বৰখাটাৰ পৰা নাগৰিজুলি সংযোগী ৰাস্তা, এইটো আমাৰ আজি প্ৰায় 30 বছৰ ধৰি অসুবিধা হৈ আছে। গৰাখহনীয়াত লৈ গৈছিলে এইখন ৰাস্তা ভাঙি ফেলে, কিন্তু এতিয়ালৈকে মানে চৰকাৰে কোনো পধ্যায় মানে এইটো মেৰামতি একো কৰা নাই এতিয়ালৈকে। সেইকাৰণে আমাক অতি সোনকালে মানে এই ৰাস্তাটো মানে বনাই দিব লাগে। আমাৰ চৰকাৰৰ ওচৰত আমাৰ এইটোৱে মানে দাবী। আৰু সমস্যাটো এতিয়া আমাৰ বৰ্তমান ডেলিভাৰী 30 জনৰ এতিয়া এম্বুলেন্স মাতিলে এম্বুলেন্স অহাৰ সুবিধা নাই, ৰাস্তাৰ সুবিধা নাই। এতিয়া ৰাতি যদি মেডিকেলত নিব লগা হয় বিৰাট অসুবিধা হয়। এতিয়া আশা বাইদেউবিলাকে আমাক মাতে, কৰ্মীবিলাকে মাতে, এই একেলগে লৈ আহক, কিবা কৰি লৈ আহক। তেনেকুৱা কৰি আমি যেনিবা এনে লাওপাৰা চকত লৈ গ'লোঁ। এতিয়া এখন ঠেলা বিচাৰিব লাগিল বা চাইকেলেদি নিব লাগিল। এতিয়া আমি ইয়াতে চবেই হাজিৰা কামলা কৰি খোৱা মানুহ, এতিয়া আমি হাজিৰা কামলা কৰি নকৰিলেও নহয়। আৰু আমাৰ এই ৰাস্তাটোৰ অসুবিধাৰ কাৰণে এইবিলাক বিৰাট অসুবিধা হৈ আছে আমাৰ। আৰু এই ৰাস্তাটো যাতে আপোনালোকে অলপ সোনকালে কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিব, যাতে আমি এই যিটো অসুবিধাত আছোঁ এই অসুবিধাটো যাতে আমাৰ সন্তুষ্ট হয়, সেইখিনি কৈ পেলাই আৰু। তামুলপুৰৰ পৰা প্ৰখাত দাসৰ ৰিপৰ্ট, DB নিউজ।